Hello everyone, welcome to SS Learning Studio. Last দুটা ক্লাছত আমি Vedic literature ঋগ্বেদটো আমি আলোচনা কৰিছিলো। আজি আমি সামবেদটো আলোচনা কৰিম। আমি ইতিমধ্যে আলোচনা কৰি আহিছো যে আমাৰ বেদ চাৰিটা আছিল ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। প্ৰথম আমি ইতিমধ্যে দুটা ক্লাছত আলোচনা কৰিলো ঋগ্বেদৰ বিষয়ে। আজি আমি সামবেদৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো। সামবেদ হৈছে কি? Second of the four Vedas. The Samveda is the second of the four Vedas, often described as the Veda of melodies and chants. While the Rig Veda is a collection of hymns, the Samveda transforms many Rigvedic verses into musical chants to be sung during sacrifices. Its unique focus on music, melody, and rhythms distinguishes it from the other Vedas and makes it foundation of Indian classical music and Sanskrit chanting traditions. সামবেদ হৈছে যে আমাৰ কি চাৰিটা যেটো আমাৰ বেদ আছে তাৰ ভিতৰত দ্বিতীয়টো, যাক আমি কি বুলি ক'ব পাৰো যে সুৰ আৰু মন্ত্ৰৰ বেদ বুলি আমি বৰ্ণনা কৰিব পাৰো। যেনেকৈ ঋগ্বেদ হৈছে স্তুতি গীতৰ সংগ্ৰহ, ঠিক সেইদৰে যজুৰ্বেদ হৈছে যিবিলাক আনুষ্ঠানিক সূত্ৰ আছে তাৰ লগত সম্পৰ্ক থকা। সামবেদে বহুতো ঋগ্বেদিক শ্লোকক যেতিয়া ত্যাগৰ সময়ত গোৱা সংগীত সেইবিলাক মন্ত্ৰলৈ ৰূপান্তৰিত কৰে। শ্লোকসমূহক সংগীতৰ মন্ত্ৰলৈ ৰূপান্তৰিত কৰিছিল। সংগীত, সুৰ, ছন্দৰ ওপৰত ইয়াৰ অনন্য গুৰুত্বই আমাক কি কৰে যে আন বেদৰ পৰা পৃথক কৰে আৰু ইয়াক ভাৰতীয় যেটো শাস্ত্ৰীয় সংগীত আছে বা সংস্কৃত জপ পৰম্পৰাৰ ভেটি হিচাপে গঢ়ি তোলে। The word sama means song or melody and Veda means knowledge. Thus Samveda literally translates to the knowledge of songs. It considered the source of all the music traditions in India, as it introduced the idea of setting sacred text to musical notes for effective recitation. The Samveda emphasizes the idea of hymns when sung the melody create a more profound connection with the divine than when merely spoken. So সামবেদ যেটো শব্দ আছে তাৰে যেটো খাম আছে হিটো অৰ্থ হৈছে গীত বা সুৰ আৰু বেদ মানে হৈছে কি জ্ঞান। গতিকে সামবেদক আমি আক্ষৰিকভাৱে কি ক'ব পাৰো যে নলেজ অফ সংস, গীতৰ জ্ঞান। ইয়াক ভাৰতৰ সকলো সংগীত পৰম্পৰা উৎস বুলিও আমি কি কৰি ক'ব পাৰি, কিয়নো ই যিটো সংগীতৰ স্বৰত পবিত্ৰ গ্ৰন্থ আবৃত্তি কৰাৰ বা উপস্থাপন কৰাৰ যেটো ধাৰণা হিটো প্ৰৱৰ্তন কৰিছিল। সুৰৰ সৈতে এটা শ্লোক কোৱাৰ সময়ত যেটো সুৰৰ সৈতে গোৱা হ'ব, কেৱল কোৱাতকৈ যে ঐশ্বৰিক এটা শক্তি আছে সেইটোকো অধিক গভীৰভাৱে সম্পৰ্কৰ এটা সৃষ্টি কৰি দিয়ে। Structure of Samveda কি আছে যে the Samveda contains about 1875 verses অর্থাৎ mantras, but interestingly almost all of them are borrowed from the Rig Veda, mainly from its 8th and 9th mandalas. Only around 75 verses are unique to it. The uniqueness of Samveda is not only content but in the musical arrangement and chanting patterns applied to these verses. সামবেদত আমি কি গম পালো যে 1875টা শ্লোক বা মন্ত্ৰ আছে আৰু ই অত্যন্ত আকৰ্ষণীয়ভাৱে ঋগ্বেদৰ পৰা অৰ্থাৎ ঋগ্বেদৰ যেটো আমাৰ অষ্টম আৰু নৱম মণ্ডল আছে তাৰ পৰাহে লোৱা হৈছে। ইয়াৰ মাত্ৰ 75টাহে শ্লোক ইয়াৰ বেলেগৰ পৰা লোৱা হৈছে বা নিজে এটো আৱিষ্কাৰ কৰা হৈছিল, কিন্তু সামবেদৰ যেটো অনন্যতা আছে ইয়াৰ বিষয়বস্তুৰ ওপৰত অকল নিৰ্ভৰ কৰা নাই, বৰঞ্চ ই কি কৰিছে শ্লোকবোৰৰ ওপৰত প্ৰয়োগ কৰা যেটো সংগীতৰ ব্যৱস্থা আৰু জপৰ আৰ্হিতহে নিহিত হৈ আছে। Parts of Samveda. Samvedak আমি দেখিছো যে দুটা ভাগতহে ভাগ কৰা হৈছে। এটা হৈছে Samveda Samhita আৰু এটা হৈছে Arnakas and
ব্ৰাহ্মণছ তাৰমানে কি কৰা হৈছে samhitat কি কৰিছে the basic collection of verses arranged for singings গান গোৱাৰ বাবে আয়োজন কৰা শ্লোকৰ মৌলিক সংগ্ৰহ অৰণ্যক বা যেটো ব্ৰাহ্মণ আছে তাত কি কৰিছে prose text that explains the meaning of the chants and the rituals that accompany among these the Chandogya Upanishad and the Kena Upanishad are the particularly important for the Indian philosophy. যে অৰণ্য আৰু ব্ৰাহ্মণ যেটো আছে আমাৰ ভাগ তাত আমাৰ কি কৰা হৈছে আৰণ্যক আৰু ব্ৰাহ্মণত গদ্য গ্ৰন্থ যি আছে ইয়াত মন্ত্ৰৰ অৰ্থ আৰু তেওঁলোকৰ লগত থকা যিবিলাক ৰীতি-নীতি তাক ব্যাখ্যা কৰা হৈছে আৰু সামবেদ সংহিতাত আমি পাইছো যে গানবোৰ গোৱাৰ বাবে আয়োজন কৰা শ্লোকৰ হে মৌলিক সংগ্ৰহ আছে তাত গতি ইয়াৰ ভিতৰত আমাৰ পাইছো যে চান্দোগ্য উপনিষদ আৰু কেনা উপনিষদ যেটো আছে হেতু ভাৰতীয় দৰ্শনৰ বাবে বিশেষভাৱে এটা গুৰুত্বপূৰ্ণ ইয়াত আকৌ আছে যে the verses are further set into the specific musical patterns which later formed the foundation of Indian raga system যে পদপুৰক আৰু নিৰ্দিষ্ট যিবিলাক সংগীতৰ আৰ্হিত বা স্বৰত স্থাপন কৰা হয় যি পিছলৈ দেখা পোৱা গৈছে যে ভাৰতীয় যেটো ৰাগ প্ৰণালী ইয়াৰ ভেটিস্বৰূপ হিচাপেহে গঠিত হৈছিল কন্টেন্ট পাৰপাছত কি আছে যে আমাৰ মূল যেটো বিষয়বস্তু আৰু আমাৰ উদ্দেশ্য কি আছে The Samveda's main purpose was to provide melodies for priests known as Udgatris who were responsible for singing during yajnas. The chants were considered to carry spiritual variations that helped connect the human and divine realms. The primary rituals associated with the Samveda were Soma sacrifice, where the juice of the Soma plant was offered to the god. The chanting created an atmosphere of sanity, rhythms, and energy, ensuring the effectiveness of the ritual. ইয়াৰ পৰা আমি গম পালো যে সামবেদৰ মূল উদ্দেশ্য আছিল যে যজ্ঞৰ সময়ত যিবিলাক গান গোৱা হয় হিয়া দায়বদ্ধ হ'ব উদ্গোত্ৰী নামেৰে জনাজাত যিবিলাক পুৰুষিতসকল বা বিশেষ সুৰ প্ৰদান কৰা যে যজ্ঞৰ সময়ত আমাৰ যিবিলাক গান গোৱাৰ দায়বদ্ধতা আছিল যে উদ্গোত্ৰীৰ নামেৰে যেটো পুৰুষিত আছিল হিয়তৰ কাৰণে হে সুৰ প্ৰদান কৰিছিল এই মন্ত্ৰবোৰে কি কৰিছিল মানুহ আৰু ঐশ্বৰিক যিবিলাক সংযোগ এটা স্থাপন কৰিছিল আৰু আধ্যাত্মিক এটা কম্পন কঢ়িয়াই লৈ গৈছিল বুলিহে তেতিয়া হেতু সময়ত গণ্য কৰা হৈছিল সামবেদৰ হৈতে জড়িত প্ৰাথমিক যিবিলাক ৰীতি-নীতি আছিল হে আছিল হোম বলি য'ত হোম উদ্ভিদৰ ৰস দেৱতাসকলক আগবঢ়োৱা হৈছিল লগতে এই জবটোত পবিত্ৰতা প্ৰদান কৰিছিল যিবিলাক ছন্দ আৰু শক্তিৰ এক পৰিবেশ সৃষ্টি হৈছিল যাৰ ফলত ৰীতি-নীতি সমূহৰ যিবিলাক ফলপ্ৰসূতা হেবিলাক নিশ্চিত কৰা হৈছিল Some of the key deities invoked the Samvedas include Indra, the chief Vedic god, often praised for strength and victory. Agni, the fire god symbolizing purity and sacrifice. Soma, both a deity and the sacred ring central to rituals. যে ইয়াত আমি দেখিছো যে সামবেদত আহ্বান কৰা কিছুমান দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ আছিলে ইন্দ্ৰ আছিল যে প্ৰধান আমাৰ বৈদিক দেৱতা প্ৰায় আমি জানো যে তেওঁক শক্তি আৰু বিজয়ৰ বাবে প্ৰশংসা কৰা হয় তাৰপিছত আছে যে আমাৰ অগ্নি দেৱতা যাক আমি বিশুদ্ধতা আৰু ত্যাগৰ প্ৰতীক বুলি মানো তাৰপিছত আছে হোমা যি আছে এক দেৱতা আৰু পবিত্ৰ পানীয়ে যেটো আমাৰ ৰীতি-নীতিবিলাকৰ কেন্দ্ৰবিন্দু হিচাপেহে আছিল ইয়াৰ পিছতে দেখা গৈছিল যে এই
ঋগ্বেদত যেনেকৈ স্তুতিগীতবোৰ প্ৰদান কৰা হৈছিলে ঠিক তেনেকৈ সামবেদত সংগীতৰ মাত্ৰাবিলাক যোগ কৰা হৈছিল ফলত এই ৰীতি নীতিক এক সামগ্ৰিক আধ্যাত্মিক অভিজ্ঞতা হিচাপে পৰিগণিত হৈ পৰিছিল Philosophical aspects. Although the Samveda is primarily ritualistic, its associated with the Upanishads provide deep philosophical insight. The Chandogya Upanishad emphasizes the unity of the self and the ultimate reality. It also presents the famous teaching Tatpadam Asi, that thou art, expressing the essential oneness of the individual and universal consciousness. The Kena Upanishad focuses on the nature of knowledge, the power of Brahman, and the limitations of human senses and intellect in grasping the ultimate truth. Thus, while the Samvedas hymen serve ritualistic purposes and its philosophical texts form the backbone of the later Vedantic thought. So, যদি সামবেদ কি আছিলে প্ৰাথমিকভাৱে আনুষ্ঠানিক আছিলে যেহেতু আমি যজ্ঞ কৰাৰ সময়ত সেইবিলাক এটা আমাৰ মন্ত্ৰবিলাকক বা আমাৰ যজ্ঞবিলাকক এটা সুৰ দিছিলোঁ ইয়াৰ লগতে ইয়াক কি কৰা হৈছিল যে উপনিষদ যিবিলাক আছিলে তাত এটা দাৰ্শনিক অন্তৰ্দৃষ্টি প্ৰদান কৰিছিল চান্দোগ্য উপনিষদে কি কৰিছিল যে নিজৰ ঐক্য অৰ্থাৎ আত্মা আৰু চূড়ান্ত বাস্তৱ অৰ্থাৎ ব্ৰাহ্মণৰ ওপৰতহে গুৰুত্ব দিছিল ই ব্যক্তিগত আৰু সাৰ্বজনীন চেতনাৰ যিটো আমাৰ প্ৰয়োজনীয় একতাৰ প্ৰকাশ কৰা হয় য'ত তৎ তভম আসি তুমি যি কলা ওপৰত বিখ্যাত শিক্ষা আমি কি জানো যে কি কৰা হৈছিল উপস্থাপন কৰা হৈছিল কেনা উপনিষদত কি কৰা হৈছে যে জ্ঞানৰ প্ৰকৃতি ব্ৰাহ্মণৰ শক্তি আৰু চূড়ান্ত সত্যটো বুজি পোৱাৰ ক্ষেত্ৰত যেটো আমাৰ মানৱ ইন্দ্ৰিয় আছে আৰু বুদ্ধিৰ সীমাবদ্ধতাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে সেয়ে যদিও সামবেদৰ স্তুতিগীতবোৰে আনুষ্ঠানিক উদ্দেশ্য পূৰণ কৰে ইয়াৰ দাৰ্শনিক গ্ৰন্থসমূহ কি কৰিছিল পৰৱৰ্তী বেদান্তীয় চিন্তাধাৰাৰ মেৰুদণ্ড গঠন কৰিছিল নেক্সট যেটো পইণ্ট আছে আমাৰ যে আটাইতকৈ গুৰুত্বপূৰ্ণ যে কন্ট্ৰিবিউশন টু মিউজিক এণ্ড আৰ্টছ The Samveda is often called the root of Indian music. ভাৰতীয় সংগীতৰ মূল ভেটি স্বৰূপ কি আছিলে সামবেদা The chanting techniques developed here introduced variations of pitch, melody and rhythms that later evolved into classical music traditions each such as Hindustani and Carnatic music. The system of notes in Indian music traces its origin to Samvedic chants. The melodic recitation also influences dance traditions like Bharatanatyam, where gestures and rhythms often mirror Vedic chants. যে ই কি কৰিছিল ইয়াৰ বিকশিত যেটো জবৰ কৌশলবোৰে স্বৰ সুৰ আৰু ছন্দৰ এটা বিভিন্নতা পৰিৱৰ্তন আনিছিল আৰু প্ৰৱৰ্তন কৰিছিল নতুনত্বলৈ যি পিছলৈ হিন্দুস্তানী আৰু কৰ্ণাটকীয় যেটো সংগীতৰ দৰে শাস্ত্ৰীয় সংগীতৰ যেটো পৰম্পৰা আছিল তালৈ বিকশিত কৰিছিল ভাৰতীয় সংগীতত যেটো স্বৰৰ প্ৰণালী আছে হেও সামবেদ মন্ত্ৰৰ পৰাহে লোৱা হৈছিল যিবিলাক আমাৰ দেখিছিলোঁ যে আমাৰ যেটো খুৰিয়া যেটো আমাৰ কি কৰে আবৃত্তিয়ে যিবিলাক ভাৰতনাট্যমৰ দৰে নৃত্যক আমাৰ কি কৰিছিল আমাৰ বৰ্তমান যুগত এটা পৰম্পৰাত সৃষ্টি কৰিছে আৰু য'ত যিবিলাক অংগী ভংগী আছিলে বা ছন্দ আছিলে তাত প্ৰায়ে দেখা যায় যে আমাৰ যিবিলাক বৈদিক মন্ত্ৰবোৰ আছে সেইবিলাক প্ৰতিফলিত হৈ থাকে সামবেদিক যিবিলাক জপ আছে সেইবিলাক উচ্চ কাৰিকৰী যিবিলাক আমাৰ উচ্চাৰণ আছে হেয়াও কিছুমান কঠোৰ ধৰণৰ প্ৰশিক্ষণৰ প্ৰয়োজন যিকোনো সাধাৰণ মানুহৰ দ্বাৰা এইটো জব কৰাটো ইমান সহজ নহয় ইয়াৰ কাৰণে এটা কঠোৰ প্ৰশিক্ষণৰ প্ৰয়োজন হয় Even today, Samvedic chanting is considered highly technical and requires rigorous training. The aesthetic dimension of the Samveda shows that for the Vedic people, rituals were not just religious duties but also artistic and the cultural expressions.
যে আজিও আমি কি দেখা পাওঁ যে সামবেদৰ যিটো নান্দনিক মাত্ৰা আছে সেইটোৱে যিবিলাক বৈদিক লোকসকলৰ আমাৰ ৰীতি নীতি আছে কেৱল যে সেয়া ধৰ্মীয় কৰ্তব্য বা দায়িত্ব সেয়া নহয় ই কিছুমান কলাত্মক আৰু সাংস্কৃতিক অভিব্যক্তিৰো আছিল সংস্কৃতিৰ ক্ষেত্ৰত বা ভাৰতীয় সংস্কৃতিৰ ক্ষেত্ৰত ই এক বিশেষ প্ৰভাৱ বিস্তাৰ কৰে বা ইয়াৰ বহুত গুৰুত্বপূৰ্ণ এটা স্থান আছে বৈদিক সমাজতো সামবেদে কিছুমান সামূহিক ৰীতি নীতি আৰু সামূহিক জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিলে role in Vedic society. In Vedic society, the Samveda played a crucial role in collective rituals and community life. The musical recitation evaluated sacrifices from mere offerings to spiritual celebrations, uniting people in shared devotion. The chanting, praise were highly respected for their skill, and the effectiveness of rituals depended on their precise performance. जो আমি কৈছোৱে যে বৈদিক সমাজত ইয়াৰ যিটো ৰীতি নীতি আৰু সামূহিক জীৱনৰ ওপৰত এটা বিশেষ ভূমিকা আছিল সংগীতৰ যিবিলাক আবৃত্তি আছিলে সেই অকল ত্যাগক যে ত্যাগ যিটো আছিলে সেই ত্যাগৰ পৰা এটা আধ্যাত্মিক উদযাপনলৈ কি কৰিছিল উন্নীত কৰিছিল It was not just a sacrifice, it was a celebration. হেতু বুলি ক'ব যে এটা সেলিব্রেশন আছিল যে আমাৰ যেটো সংগীতৰ আবৃত্তিয়ে হেয়া কি কৰিছিল আধ্যাত্মিক উদযাপনলৈহে উন্নত কৰিছিল জনসাধাৰণক একত্ৰিত হ'বলৈ অৰ্থাৎ ভক্তিত একত্ৰিত হ'বলৈ অংশীদাৰ হিচাপে সবকে আহ্বান জনাইছিল যিবিলাক জব কৰা পুৰুষিত আছিল তেওঁলোকৰ যিবিলাক দক্ষতাৰ সেইবিলাক সন্মান জনোৱা হৈছিল কিয়নো দেখা গৈছিল যে ৰীতি-নীতি সমূহে আমাৰ সঠিক পথ প্ৰদৰ্শনত আমাক উদগনি যোগাইছিল পথ প্ৰদৰ্শক হিচাপে সেই পুৰুষিতসকলে কাম কৰিছিল সামবেদে অকল যে কলা আমাৰ ধৰ্ম আৰু সমাজ হিয়া নহয় ই আধ্যাত্মিককৰণ একত্ৰীকৰণ মনোৰঞ্জন গুটেইখিনিকে একলগ কৰিছিল গতিকে আমি ক'ব পাৰো যে সামবেদ এক ধৰ্ম কলা সমাজৰ একত্ৰীকৰণ প্ৰতিফলিত কৰা হয় কিন্তু লগতে ই মানুহক এটা পবিত্ৰ কাম কৰিবলৈ আহ্বান জনাইছিল আৰু তাৰ জৰিয়তে মানুহৰ মাজত সম্প্ৰীতি বজাই ৰাখিছিল আধুনিক সময়ত ইয়াৰ প্ৰাসংগিকতা আছে যে The philosophical Upanishads remain central to spiritual seekers, guiding them towards the self-realization and universal harmony. Its musical traditions shape the very foundation of Indian classical music, which is still a thriving art form. Its message that found vibration and music have divine power resonate with modern sciences, interest in sound healing and meditation practices. সামবেদে কি কৰিছিল ভাৰতীয় যেটো আধুনিক সভ্যতাকো অনুপ্ৰাণিত কৰিছিল ই দাৰ্শনিক যেটো উপনিষদ আছিল তাৰ আধ্যাত্মিক সন্ধানকাৰী সকলৰ কাৰণে এটা কেন্দ্ৰবিন্দু হৈ পৰিছিল সেলফ ৰিয়েলাইজেশন অৰ্থাৎ আত্ম উপলব্ধি আৰু সাৰ্বজনীন যেটো সম্প্ৰতিৰ দিশত পথ প্ৰদৰ্শন হিচাপে কাম কৰিছিল যেটো সংগীতৰ পৰম্পৰা হি ভাৰতীয় শাস্ত্ৰীয় পিছলৈ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ মূল ভেটি হৈ পৰিছিল যি এতিয়াও কি কৰিছে যে সমৃদ্ধ কলাৰ ৰূপ হিচাপে নিজকে প্ৰদৰ্শন কৰি আছে ইয়াৰ যেটো শব্দ কম্পন আৰু যিবিলাক সংগীতৰ ঐশ্বৰিক শক্তি আছে শব্দ নিৰাময় আৰু ধ্যান অনুশীলনৰ প্ৰতি যিটো আমাৰ মডাৰ্ন সায়েন্স আছে অৰ্থাৎ আধুনিক বিজ্ঞানৰ প্ৰতিও প্ৰতিধ্বনিত হৈ থাকে এটা আগ্ৰহ জন্মায় গতিকে আমি দেখা পালো যে The Samveda is more than a religious scripture. It is a bridge between ritual and art, devotion and philosophy, music and metaphysics. By setting hymns to melody,
It transformed the act of worship into a static and spiritual experience. It influences the Indian music, culture, and philosophy remained unparalleled. The সামবেদিক ধৰ্মীয় শাস্ত্ৰতকৈ অধিক উচ্চ স্তৰত আছে। ই ৰীতি নীতি, কলা, ভক্তি আৰু দৰ্শন, সংগীত আৰু পদাৰ্থ বিজ্ঞানৰ মাজত এক সেতু হিচাপেহে কাম কৰিছে। স্তুতি গীতবোৰ আমাৰ সুৰ স্থাপন কৰি ই কি কৰিছে যে উপাসনাৰ কাৰ্যক এক নান্দনিক আৰু আধ্যাত্মিক অভিজ্ঞতালৈ আমাক ৰূপান্তৰ কৰিছে। গতিকে আমি দেখা পালোঁ যে ই ভাৰতীয় যিটো সংগীত, সংস্কৃতি আৰু দৰ্শনৰ ওপৰত ইয়াৰ যিটো প্ৰভাৱ আছে এইটো অতুলনীয়। ই কাৰো লগত আমাৰ তুলনাই নহয়। আজিও সামবেদে যিটো মানৱতা, শব্দৰ যিটো পবিত্ৰ শক্তি আৰু সংগীতৰ চেতনা বৃদ্ধি কৰি যিটো সম্প্ৰীতি প্ৰেৰণ কৰি আছে আৰু মানৱ আত্মাক ঐশ্বৰিকৰ সৈতে সংযোগ কৰাৰ সম্ভাৱনা যিটো প্ৰচেষ্টা কৰিছে, সেইটো আজিলৈকে প্ৰতিজন ব্যক্তিৰ মনত সদায়ে এটা আধ্যাত্মিক ভাৱ, আধ্যাত্মিক অভিজ্ঞতালৈ ৰূপান্তৰ কৰি আছে। গতিকে আজিলৈ ইমানেই থাকিল। এইটো আমাৰ সামবেদৰ যিটো আছিলে আমাৰ 4টা বেদৰ দ্বিতীয়টো বেদ আমি আজি আলোচনা কৰিলোঁ। গতিকে আমি নেক্সট ক্লাছত য়েজুৰ বেদৰ ওপৰত আলোচনা কৰিম। আপোনালোকে ভাল লাগিলে, ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।